ভিডিঅ'টিৰ আৰম্ভণিতে আপোনালোকক এটা কথা জনাব বিচাৰিছোঁ স্বাস্থ্য বিভাগৰ ডিএমইৰ গ্ৰেড 3 নন টেকনিকেল পদৰ পৰীক্ষা অহা 9 মাৰ্চ তাৰিখে অনুষ্ঠিত কৰা হ'ব গতিকে এই পদৰ পৰীক্ষাৰ কাৰণে আপোনালোকৰ কাৰণে সম্পূৰ্ণ সিলেবাছৰ ওপৰত ভিত্তি কৰি এইখন গাইডবুক প্ৰস্তুত কৰা হৈছে যিখন গাইডবুকত আপোনালোকে আটাইকেইটা বিষয়ৰ কুৱেশ্যন এনসাৰসমূহ লাভ কৰিব মোবাইলতে পঢ়িব পাৰিব আৰু এইখন গাইডবুক আপোনালোকৰ 100% অফিচিয়েল সিলেবাছৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা হৈছে গতিকে আপোনালোকে যদি ডিএমইৰ গ্ৰেড 3 নন টেকনিকেল পদৰ পৰীক্ষাৰ লগতে গ্ৰেড 4 পদৰ পৰীক্ষাৰ কাৰণে প্ৰিপাৰেচন কৰি আছে তেতিয়াহ'লে আপোনালোকে এইখন গাইডবুক কাইণ্ডলি এবাৰ ফলো কৰিব আৰু আপোনালোকে পৰীক্ষাত অৱতীৰ্ণ হ'ব আৰু আপোনালোকে ফলাফল চাব এইখন গাইডবুক সম্পূৰ্ণ সিলেবাছ অনুসৰি প্ৰস্তুত কৰা হৈছে আৰু ইতিমধ্যে এইখন গাইডবুকৰ পৰা ৰিসেন্টলি হৈ যোৱা স্বাস্থ্য বিভাগৰ পৰীক্ষাসমূহত যথেষ্টখিনি কুৱেশ্যন এনসাৰ ডাইৰেক্টলি কমন আহিছে গতিকে আপোনালোকে এইখন গাইডবুকৰ জৰিয়তে খুব ভালদৰে প্ৰিপাৰেচন কৰিব পাৰিব যিসকলে এতিয়াও ডাউনলোড কৰি লোৱা নাই ডাউনলোড কৰি ল'ব পাৰিব লিংক এই ভিডিঅ'টোৰ তলত ডেসক্ৰিপশ্যন বক্সত দিয়া আছে ডাউনলোড কৰি ল'ব পাৰিব আৰু আপোনালোকে যদি এই মুহূৰ্তত ডাউনলোড কৰে এতিয়া আপোনালোকে 80% ৰেহাই মূল্যত মাত্ৰ 99 টকাত ডাউনলোড কৰি ল'ব পাৰিব লিংক ডেসক্ৰিপশ্যন বক্সত এভেইলেবল আছে ভিডিঅ'টো আৰম্ভ কৰিছোঁ প্ৰথম কোৱেশ্চন দিয়া আছে দক্ষিণ আফ্ৰিকাত মহাত্মা গান্ধীয়ে প্ৰকাশ কৰা সাপ্তাহিক কাকতখনৰ নাম কি ইয়াৰ অপচন 4টা দিয়া আছে অপচন 4টাৰ পৰা শুদ্ধ এনসাৰটো আপোনালোকে কমেন্ট কৰিব যিসকলে জানে তেতিয়া আপোনালোকৰ ৰিভিজন হৈ যাব ইয়াৰ এনসাৰ হ'ব অপচন বি অপচন সি হয় একচুয়ালি ইয়াত ইণ্ডিয়ান অপিনিয়ন বাতৰি কাকতখন মহাত্মা গান্ধীয়ে প্ৰকাশ কৰিছিল ক'ত প্ৰকাশ কৰিছিল দক্ষিণ আফ্ৰিকাত প্ৰকাশ কৰিছিল মনত ৰাখিব নেক্সট কোৱেশ্চন দিয়া আছে ৰবীন্দ্ৰনাথ ঠাকুৰে কিয় নাইটহুড উপাধি ত্যাগ কৰিছিল অপচন 4টা দিয়া আছে জালিয়ানৱালাবাগৰ হত্যাকাণ্ডৰ প্ৰতিবাদত ল' নাইনৰ ভংগৰ সমৰ্থনত অসহযোগ আন্দোলনৰ সমৰ্থনত ব্ৰিটিছৰ বিৰোধিতা কৰি ইয়াৰে কোনটো কাৰণত ৰবীন্দ্ৰনাথ ঠাকুৰে নাইটহুড উপাধি ত্যাগ কৰিছিল ইয়াৰ এনসাৰ হ'ব অপচন এ জালিয়ানৱালাবাগৰ হত্যাকাণ্ডৰ প্ৰতিবাদত ৰবীন্দ্ৰনাথ ঠাকুৰে নাইটহুড উপাধি ত্যাগ কৰিছিল মনত ৰাখিব খুবেই গুৰুত্বপূৰ্ণ কোৱেশ্চন নেক্সট কোৱেশ্চন দিয়া আছে তালিকোটৰ যুদ্ধ কেতিয়া হৈছিল 1556 1526 1565 1498 ইয়াৰে কোনটো চনত তালিকোটৰ যুদ্ধ হৈছিল আপোনালোকে কোৱেশ্চনটোৰ এনসাৰসমূহ যদি জানে কমেন্ট বক্সত কমেন্ট কৰি যাব তেতিয়া আপোনালোকৰ ৰিভিজন হৈ যাব ভালদৰে কোৱেশ্চনৰ এনসাৰটো মনত থাকিব ইয়াৰ এনসাৰ হ'ব অপচন বি 1565 একচুয়ালি অপচন কেইটা অলপ উল্টা-পাল্টা হৈ আছে 1565 চনত তালিকোটৰ যুদ্ধ হৈছিল তালিকোটৰ যুদ্ধ 1565 1565 খ্ৰীষ্টাব্দত হৈছিল মনত ৰাখিব নেক্সট কোৱেশ্চন দিয়া আছে ভাৰতৰ শেষ মোগল সম্ৰাজ্যৰ নাম কি অতি গুৰুত্বপূৰ্ণ দ্বিতীয় বাহাদুৰ শাহ ঔৰংজেব শাহ আলম আৰু ফাৰুকছিয়াৰ ভাৰতৰ শেষ মোগল সম্ৰাজ্যৰ নাম কি ইয়াৰ এনসাৰ হ'ব অপচন বি দ্বিতীয় বাহাদুৰ শাহ অপচনসমূহ অলপ উল্টা-পাল্টা হৈ আছে আপোনালোকৰ কোৱেশ্চনত যেটো অপচন আছে এনসাৰত নাই কিন্তু দ্বিতীয় বাহাদুৰ শাহ হৈছে শেষ মোগল সম্ৰাট মনত ৰাখিব শেষ মোগল সম্ৰাট দ্বিতীয় বাহাদুৰ শাহ নেক্সট কোৱেশ্চন দিয়া আছে কোনে গৌড় কলিঙ্গ কৌশল জয় কৰিছিল গৌড় কলিঙ্গ কৌশল জয় কোনে কৰিছিল অপচন 4টা আছে ইয়াৰ পৰা শুদ্ধ এনসাৰ হ'ব অপচন সি হৰ্ষদেৱে গৌড় কলিঙ্গ কৌশল জয় কৰিছিল অপচন সি কাৰেক্ট এনসাৰ নেক্সট কোৱেশ্চন দিয়া আছে গুপ্তসকলৰ পৰা কোনে পুষ্যবৰ্ধন জয় কৰিছিল অপচনসমূহৰ পৰা শুদ্ধ এনসাৰ অপচন এ ভূতি বৰ্মনে জয় কৰিছিল নেক্সট কোৱেশ্চন দিয়া আছে কৰবেট ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত খুবেই গুৰুত্বপূৰ্ণ কোৱেশ্চন ইতিমধ্যে এনেকুৱা ধৰণৰ কোৱেশ্চন ডিএইচএছৰ পৰীক্ষাত আহি গৈছে গতিকে আপোনালোকে চাব কৰবেট ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত বিহাৰ কৰ্ণাটক মধ্যপ্ৰদেশ উত্তৰ প্ৰদেশ যিসকলে শুদ্ধ এনসাৰ জানে কমেন্ট বক্সত জলদি কমেন্ট কৰিব কৰবেট ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত ইয়াৰ এনসাৰ হ'ব অপচন ডি উত্তৰ প্ৰদেশত অৱস্থিত কৰবেট ৰাষ্ট্ৰীয় উদ্যান উত্তৰ প্ৰদেশত অৱস্থিত ঠিক আছে কৰবেট ৰাষ্ট্ৰীয় উদ্যান উত্তৰ প্ৰদেশত অৱস্থিত মনত ৰাখিব তাৰ পিছৰ কোৱেশ্চন আছে খানা পক্ষী অভয়াৰণ্য ক'ত অৱস্থিত খানা পক্ষী অভয়াৰণ্য ক'ত অৱস্থিত মধ্যপ্ৰদেশ তামিলনাডু খানা ৰাজস্থান এনসাৰ হ'ব খানা পক্ষী অভয়াৰণ্য ক'ত অৱস্থিত অপচন ডি কাৰেক্ট এনসাৰ ৰাজস্থানত অৱস্থিত নেক্সট কোৱেশ্চন দিয়া আছে ভাৰতৰ কোন ঠাইত বনগাধ পোৱা যায় এনেকুৱা ধৰণৰ কোৱেশ্চন এনসাৰ খুবেই গুৰুত্বপূৰ্ণ ভাৰতৰ কোন ঠাইত বনগাধ পোৱা যায় নীলগিৰি অঞ্চল মালৱা মালভূমি সুন্দৰবন আৰু কচ্ছ উপসাগৰ অপচন 4টা দিয়া আছে ইয়াৰ শুদ্ধ এনসাৰ হ'ব অপচন ডি কচ্ছ উপসাগৰত বনগাধ পোৱা যায় ভাৰতৰ কচ্ছ উপকূলত বনগাধ পোৱা যায় নেক্সট কোৱেশ্চন দিয়া আছে ভাৰতৰ ক্ষুদ্ৰতম ৰাষ্ট্ৰীয় উদ্যানখন ক'ত অৱস্থিত খুবেই গুৰুত্বপূৰ্ণ
ভাৰতৰ ক্ষুদ্ৰতম ৰাষ্ট্ৰীয় উদ্যানখন ক'ত অৱস্থিত বিহাৰ কৰ্ণাটক আন্দামান নিকোবৰ দ্বীপপুঞ্জ উত্তৰ প্ৰদেশ সো জলদি কমেণ্ট বক্সত কমেণ্ট কৰক ভাৰতৰ ক্ষুদ্ৰতম ৰাষ্ট্ৰীয় উদ্যানখন ক'ত অৱস্থিত ইয়াৰ এনসাৰ হ'ব অপচন সি আন্দামান নিকোবৰ দ্বীপপুঞ্জত ভাৰতৰ ক্ষুদ্ৰতম ৰাষ্ট্ৰীয় উদ্যানখন অৱস্থিত মনত ৰাখিব ভাৰতৰ ক্ষুদ্ৰতম ৰাষ্ট্ৰীয় উদ্যানখন আন্দামান নিকোবৰ দ্বীপপুঞ্জত অৱস্থিত নেক্সট আপোনালোকক ভাৰতৰ ক্ষুদ্ৰতম ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম সুধিছে ইতিমধ্যে আমি পাই আহিছোঁ ভাৰতৰ ক্ষুদ্ৰতম ৰাষ্ট্ৰীয় উদ্যানখন আন্দামান নিকোবৰ দ্বীপপুঞ্জত অৱস্থিত তো মানাহ কাজিৰঙা নিশ্চয় নহয় অসমত অৱস্থিত হেমিছ জম্মু কাশ্মীৰত অৱস্থিত হেমিছো নহয় গতিকে অপচন ডি কাৰেক্ট এনসাৰ হ'ব সাউথ বাটন আইলেণ্ড ভাৰতৰ ক্ষুদ্ৰতম ৰাষ্ট্ৰীয় উদ্যান যিখন আন্দামান নিকোবৰ দ্বীপপুঞ্জত অৱস্থিত মনত ৰাখি থ'ব নেক্সট কুৱেশ্যন দিয়া আছে ভাৰতৰ প্ৰথম কয়লা খনি প্ৰকল্প থকা ৰাজ্যখন ভাৰতৰ প্ৰথম কয়লা খনি প্ৰকল্প থকা ৰাজ্য কোনখন ৰাণীগঞ্জ সিংগেনি ধানবাদ আহমেদাবাদ ইয়াৰ এনসাৰ হ'ব অপচন এ ৰাণীগঞ্জ নেক্সট কুৱেশ্যন দিয়া আছে ভাৰতবৰ্ষত গ্ৰাম্য বেংক আঁচনি গ্ৰহণ কৰা হয় কেতিয়া ভাৰতবৰ্ষত গ্ৰাম্য বেংক আঁচনি গ্ৰহণ কৰা হৈছিল 1959 1960 1976 আৰু 1980 চাৰিটা চন দিয়া আছে কাৰেক্ট এনসাৰ কমেণ্ট বক্সত কমেণ্ট কৰক জলদি কিমান চনত ভাৰতত গ্ৰাম্য বেংক আঁচনি গ্ৰহণ কৰা হয় ইয়াৰ এনসাৰ হ'ব অপচন সি 1976 1976 চনত ভাৰতবৰ্ষত গ্ৰাম্য বেংক আঁচনি গ্ৰহণ কৰা হৈছিল নেক্সট কুৱেশ্যন দিয়া আছে অসমত বিত্তীয় নিগম প্ৰতিষ্ঠা কেতিয়া কৰা হৈছিল 1951 1957 1954 1952 সো অসমত কেতিয়া বিত্তীয় নিগম প্ৰতিষ্ঠা কৰা হৈছিল ইয়াৰ শুদ্ধ এনসাৰ হ'ব অপচন সি 1954 1954 চনত অসমত বিত্তীয় নিগম প্ৰতিষ্ঠা কৰা হৈছিল